हेलो एवरीवन। तो जय श्री राम। तो आपनालोके लॉर्ड शिवाक चिनि पाय। लॉर्ड शिवा भगवान शिवा जाक सुप्रीम गड बुली कोৱা হয়। तो तेवर तिनिटा चकु আছে। तो तेवर तिनिटा चकु হৈছে মানুহৰ तिनिटा काल, बर्तमान भूत भविष्य, प्रेजेंट पास्ट फ्यूचार। तो এইবিলাক বস্তু এনেই সৃষ্টি হোৱা নাই। প্রেজেন্ট পাস্ট ফিউচার তো সব বস্তুর এটা অর্থ আছে। প্রেজেন্ট পাস্ট ফিউচার, আমার ফিউচার হল আমার ভবিষ্যৎ। ইয়ানি আমার ভবিষ্যৎটো ধরক মৃত্যু ব্ল্যাক। তো গৈ থাকক, ব্ল্যাকটো আহিবই এদিন। তো ভবিষ্যৎটো আমি মৃত্যুই চিন্তা কৰিব লাগে, তাত বাহিৰে আমাৰ একো নাই। তো আমাৰ মৃত্যুৰ দুৱাৰ ইয়ানি আমি যেতিয়া আমাৰ মৰণৰ দুৱাৰ বুলি কয় ন, তো মৰণৰ দুৱাৰখন ইয়াৰ পৰাই খোলা যায়। তো আপুনি এই শৰীৰটো যেতিয়া আপুনি এই শৰীৰটোৰ পৰা ওলাব, তো ইয়াৰ পৰাই আপুনি দেখা পাব গোটেই ইউনিভাৰ্ছখনক। মানে এই থাৰ্ড আই খোলা গ'লেহে আপুনি চব বস্তুবোৰ দেখা পাব। তো গোটেইবোৰ বস্তু আমাৰ এই পৃথিৱীতে মজুদ আছে, কিন্তু আমি এই দুটা চকুৰে দেখা নাপাওঁ। কিয় জানে? আমি নিজৰ মাজত ব্যস্ত নাথাকোঁ। আমি ইয়াত মানে চবৰ মানে বেলেগৰ কথাত চিন্তাত আমি ব্যস্ত থাকোঁ। সেইকাৰণে আমি মানে দুনিয়াত যিবিলাক বস্তু ভাল বস্তু মজুদ আছে আমাৰ চকুৰ আগত, আমাৰ এই আগত এইগিলা আমি দেখা নাপাওঁ, ইনভিজিবল হিচাপে। তো থাৰ্ড আই খোলক, মানে ট্ৰেইন এটা আমাৰ ভৱিষ্যত খোলাৰ চেষ্টা কৰক। আপোনালোকে মেডিটেশ্যন কৰক। অকল মৃত্যুৰ সময়তে যে খোলা যাব সেইটো নহয়। আপোনালোকে মেডিটেশ্যন কৰক, চিন্তা কৰক, প্ৰাৰ্থনা কৰক, সকলো একদম মানে ছাকচেছ হ'ব। জয় শ্ৰী ৰাম। আৰু আপুনি যাকেই পূজা নকৰক, আপুনি যীশুক মানক, আল্লাহক মানক, আপুনি যাৰে ওপৰত মানে পূজা কৰে, যাকেই সেৱা কৰে, আপুনি যি ধৰ্মৰে নহওক, কিন্তু শেষমেশ আপুনি যে শিৱাৰ কাষ পাবই লাগিব। কাৰণ তেওঁৰ লগতে মানুহৰ তিনিটা কাল জড়িত আছে। চব মানুহ এইটো ন, বেলেগ ধৰ্ম পাৰিলে কি হ'ল? তো এভৰিথিং ইজ গোয়িং অন শিৱা। তো উইদাউট শিৱা মুক্তি ইজ মানে কি ইম্পচিবল। তো শিৱা ইজ পচিবল। তো সদায় মনত ৰাখিব। হৰ হৰ মহাদেৱ।